যোৰহাটৰ মাতৃভাষাৰ বিদ্যালয় যোৰহাট বাল্য ভৱনৰ মহাৰাজা জয়ন্তী উদযাপন সমিতিৰ সংবাদমেল সম্বোধন 10 নৱেম্বৰত সগৌৰৱে বাল্য ভৱনে 75 বছৰ সম্পূৰ্ণ কৰিব। 8, 9, 10 নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব মহাৰাজা জয়ন্তী। আজি সংবাদমেলযোগে সদৰি কৰে এই কথা মহাৰাজা জয়ন্তী উদযাপন সমিতিৰ সভাপতি নিৰুপম বৰুৱাই। 50 চনতে বাল্য ভৱন আৰম্ভ হ'ল। মানে এটা ডাঙৰ বাল্য ভৱনৰ ক্ৰেডিট আছে। ই মানে ভাৰতবৰ্ষৰ ভিতৰত মাতৃভাষাৰ প্ৰথম মন্তেশ্বৰী বিদ্যালয়। এতিয়াতো বহুত হৈছে, কিন্তু 50 চনতে মাতৃভাষা ভাৰতবৰ্ষৰ ভিতৰতে মাতৃ কৰিছিলে দেশৰ ভিতৰতে এটা প্ৰথম। এতিয়াতো বহুত হ'ব পাৰে, কি মন্তেশ্বৰী অসমীয়া মাধ্যমৰ প্ৰথম মাতৃভাষা আৰম্ভ কৰিছিলে দুগৰাকী মানে খুব ভিজন থকা দুগৰাকী ব্যক্তি। এগৰাকী হ'লে সুৰেশ চন্দ্ৰ ৰাজখোৱা, তেতিয়া ইয়াৰ বিদ্যালয়ৰ পৰিদৰ্শক আছিলে, পিছলৈ গুৱাহাটী ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰ হ'লগৈ। আৰু ইগৰাকী আছিলে আমাৰ যোৰহাটৰে সুধীৰ চন্দ্ৰ বৰুৱা, এজন খুব চাহ বিজ্ঞানী। এই দুজন ব্যক্তিয়ে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমত পঢ়াবলৈ ভাল স্কুল নাছিলে কাৰণে এই বাল্য ভৱনত ঠগটো আনি পেলাই বাল্য ভৱন তেওঁলোকে প্ৰতিষ্ঠা কৰিলে। লগত মানে গুৰি পথাৰ ধৰিলে আমি বৰবাদী বুলি কওঁ অকলা গোহাঁই, যিগৰাকী তেতিয়াই প্ৰাইভেট স্কুলত জইন কৰিছিলে। এইবোৰ ডাঙৰ কথা, এটা ত্যাগ এটা। লগত আৰু কেইবাজনো টিচাৰ আছে। গোপীনাথ বৰুৱা আমি নাম ল'ব লাগিব, অমীয়া বাইদেউ অমীয়া বৰুৱা আছে, ভানু বৰুৱা আছে, হেমন্তশ্ৰী দেৱী আছে, এনেকৈ 6-7জন এডিট পাংচাল একদম প্ৰাইমেৰী স্কুলৰ ষ্টুডেণ্টৰ কাৰণে খুব মানে সাংঘাতিক দক্ষতা থকা টিচাৰ আছিলে। সেই টিচাৰসকলৰ হাততে বাল্য ভৱনখনে মানে নিজৰ যাত্ৰাটো আৰম্ভ হ'ল বাল্য ভৱনত। আৰু আমাৰ সৌভাগ্য কি, আমি এই তিনিওজন ৰতী বাইদেউ, মই, ৰূপলেখা বাইদেউ ইয়াৰে এক ষ্টুডেণ্ট। মই 76ত, আমাৰ এতিয়ালৈকে ইয়াৰ লগত যোগাযোগটো আছে। গতিকে এই বছৰ আমি যোৱা বছৰ 10 ডিচেম্বৰতে আমি আৰম্ভ কৰিছিলোঁ। 10 নৱেম্বৰতে বাল্য ভৱন প্ৰতিষ্ঠা হৈছিলে। সেইকাৰণে প্ৰত্যেক বছৰতে প্ৰতিষ্ঠা দিৱসটো পাতি থাকে। যোৱা বছৰ 2024 চনৰ 10 নৱেম্বৰত আমি প্ৰতিষ্ঠা এই 75 বছৰ জয়ন্তী আৰম্ভণি কৰিছিলোঁ। এবছৰীয়া যোৰা আৰম্ভণি, বিভিন্ন মাজত প্ৰায় 6-7টা বিভিন্ন প্ৰতিযোগিতা হৈ গ'ল। আৰু আমি প্ৰতিযোগিতাত এটা ক্ৰাইটেৰিয়া ৰাখিছিলোঁ, যিহেতু এখন অসমীয়া মিডিয়াম স্কুল, আমি যিমান প্ৰতিযোগিতা পাতিলোঁ, মানে এই গানৰ প্ৰতিযোগিতা, ছায়েন্স বিজ্ঞানৰ কৰ্মশালা, অংকৰ কৰ্মশালা, এনে 6-7টামান প্ৰতিযোগিতা বিভিন্ন হৈ গ'ল। আমি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ ল'ৰা ছোৱালীকে মাতিছোঁ, যিহেতু এইখন অসমীয়া মাধ্যম। আৰু এটা আমি খুব ভাল লাগিল কি, কিছুমান এনেকুৱা স্কুলৰ ল'ৰা ছোৱালী ইমান দক্ষতা থকা আমি গমেই পোৱা নাছিলোঁ। অসমীয়া মিডিয়াম যে যোৰহাট বিদ্যালয় ওলাইছে, গীতাৰ্থী, দেৱীচন্দ্ৰ বৰুৱা, তাতো যে ইমান দক্ষতা থকা ইমান ইণ্টাৰেষ্ট থকা ল'ৰা ছোৱালী আছে। আমি সেইকাৰণে তেওঁলোকেও বহুত ভাল পাই গৈছে। আমাক কাহানি কোনো নামাতে, আপোনালোকে হ'ল বাৰু নহয়। আমি যেতিয়া অসমীয়া মিডিয়ামৰ বিদ্যালয়, আমি চৰকাৰী অসমীয়া মিডিয়াম বিদ্যালয়কহে নিমন্ত্ৰণ কৰিলোঁ। গতিকে এতিয়া একেবাৰে শেষ পৰ্যায়ে পালোঁহি। 8, 9, 10 এই তিনিদিনীয়া সামৰণিটো সাধাৰণতে বৃহৎ পৰিসৰত সামৰণিটো হয়। আমাৰ এলুমিনাই এছ'চিয়েশ্যনটো খুব ষ্ট্ৰং। এলুমিনাই এছ'চিয়েশ্যনটো মানে এনেকুৱা সক্ৰিয় হৈ ইয়াত সহযোগ আৰম্ভ কৰিলে যে আমি নিজেও ভবা নাছিলোঁ যে এলুমিনাই এছ'চিয়েশ্যনটোৱে এনেকুৱাকৈ কৰিব। 8:30 বজাত যিটো বৰ্ণাঢ্য শোভাযাত্ৰা আমি আয়োজন কৰিছোঁ, সেইটো 8:30 ওলাব। এইপিনে ওলাই গৈ মহাত্মা গান্ধীৰ কি JP কলেজৰ আগেদি ঘূৰি আহি বৰুৱা চাৰিআলি আকৌ স্কুলত সমাপ্ত হ'বহি। 11 বজাত আমাৰ ভিগুপতি হাজৰিকা ছাৰ আছে, আৰ্টিষ্ট, তেখেতৰ হাতেৰে আমাৰ প্ৰদৰ্শনীখন উন্মোচন হ'ব, প্ৰদৰ্শনী দ্বাৰটো। 12 বজাত আমাৰ গ্ৰন্থ উন্মোচনীখন আছে, য'ত অলপ আগতে কৈ গ'ল এই যে স্মৃতি গ্ৰন্থ প্ৰজ্ঞাতীৰ্থখন উন্মোচন কৰিব আমাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে। আৰু এখন আমাৰ এটা বেটছে এখন কিতাপ ওলাইছে, যিখন অসমত এতিয়া নাইকিয়া হৈ গ'ল। এই অসমৰ ভাৰতৰ পৃথিৱীৰ প্ৰথম যিটো চাহ কোম্পানী, আছাম কোম্পানীৰ হিষ্ট্ৰী অফ আছাম কোম্পানী 1839 to 1953 এই কিতাপখন ৰিপ্ৰিণ্ট হৈছে।
সেই কিতাপখন উন্মোচন কৰিব টকলাই এজন ৰিটায়াৰ্ড চাইণ্টিষ্ট ডক্টৰ প্ৰদীপ বৰুৱা তাৰপিছত হাতে লিখা কিছুমান আলোচনী আছে স্কুলৰ ষ্টুডেণ্টে উলিয়াই প্ৰত্যেক ক্লাছত উলিয়াই সেই 6খন আলোচনী উন্মোচন হ'ব 6টা ক্লাছৰ আমাৰ অঞ্জনা চলিহা বাইদেউ জে বি কলেজৰ যিজন প্ৰাক্তন প্ৰিন্সিপাল অঞ্জনা বাইদেউ তাৰপিছত 4:30 বজাত বিভিন্ন খেল ধেমালি আছে আৰু আমাৰ স্কুলৰ প্ৰেজেণ্ট ছাত্ৰ ছাত্ৰীসকলৰ এটা ফাংচন হ'ব সেইটো সেই 9 তাৰিখে আমি ৰাতি 9টা বজাৰ ভিতৰত পৰাপক্ষত আমি চব ফাংচন শেষ কৰিবলৈ চেষ্টা কৰিম 9 তাৰিখে সম্পূৰ্ণ আমাৰ এলুমিনি এছ'চিয়েশ্যনৰ ছাত্ৰ ছাত্ৰীৰ অনুষ্ঠান 9 তাৰিখে তেওঁলোকে নিজৰ বিভিন্ন কাৰ্যক্ৰম আয়োজন কৰিছে সেই গোটেই কাৰ্যক্ৰম ইয়াত উল্লেখ কৰি দিয়া নাই কি 9টা বজাত তেওঁলোকৰ পঞ্জীয়নটো আৰম্ভ হ'ব অলৰেডি অনলাইন পঞ্জীয়ন হৈ আছে তথাপিও কিছুমান বাদ পৰি গৈছে এইবিলাকৰ পঞ্জীয়ন হ'ব 11 বজাত তেওঁলোকৰ এটা মিলন সমাৰোহ পাইছে আমি জিলা আয়ুক্ত মহোদয়ক এইটো আৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ 5 বজাত তেওঁলোকৰ নিজৰ ফাংচন এটা এলুমিনি এছ'চিয়েশ্যনৰ ফাংচন 9 তাৰিখটো সম্পূৰ্ণ প্ৰাক্তন ছাত্ৰীয়ে উদ্বোধন কৰিব অনুষ্ঠানটো গাৰ্গী সিদ্ধান্ত আমাৰ এগৰাকী খুব শাস্ত্ৰীয় হেৰি আছে আন্তঃৰাষ্ট্ৰীয় হেৰি গাৰ্গী সিদ্ধান্ত ৰজা মৈদামৰ আছে আমাৰ জে বি কলেজৰ জ্যোতি সিদ্ধান্ত প্ৰফেচাৰ তেখেত ছোৱালী আছে 10 তাৰিখে আমাৰ যিহেতু 10 নৱেম্বৰ বিদ্যালয় আৰম্ভ হৈছিলে সেই বিদ্যালয়ৰ পতাকাখন 10 নৱেম্বৰত উন্মোচন হ'ব সেইখন কৰিব আমাৰ উত্তোলন হ'ব আমাৰ এজন আগৰ জীৱিত সেই সময়ত জীৱিত এজন টিচাৰ মানে সেই সময় কি আৰু এইটো 70ৰ পিছত জইন কৰা সেই সময়ত 68ত জইন কৰিছিলে সুবল শইকীয়া ছাৰ তেখেতে হাতেৰে এখন উত্তোলন হ'ব আৰু আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠানটো সেই সময়তে আমাৰ এজন মানে 4th গ্ৰেড এগৰাকী কৰ্মচাৰী আছিলে আমি চবেই বিশ্ব বুলি মাতিছিলোঁ আচলতে নামটো বিশ্ব শইকীয়া পুৰা নাম সেই তেখেতৰ হয়তো আমাৰ স্মৃতি তৰ্পণটো আৰম্ভ হ'ব তাৰপিছত মুকলি সভা আছে মুকলি সভাত মুখ্য বক্তা থাকিব লখিমপুৰ ইউনিভাৰ্চিটিৰ নৱনিৰ্বাচিত ভাইচ চেঞ্চেলৰ ডক্টৰ মুকুল বৰা আমাৰ চাৰিগৰাকী ব্যক্তি যোৰহাটৰ তেখেতে বক্তা থাকিব তাত আমি অসমৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনাইছোঁ অনুজ পেগু ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ তেওঁলোকে কেনেকৈ কি আহে এতিয়ালৈকে এটা স্পষ্ট নিৰ্দেশনা আহিম বুলি কৈছিলে নাম চাম দিয়া হৈছে তাৰপিছত 5টা বজাত আমাৰ প্ৰভাত মহন্ত ছাৰ আছে সাংস্কৃতিক খুব প্ৰভাত মহন্ত মানে বৰগীতৰ আছে বৰগীতৰ বিষয়ত তেখেতে আমাৰ অভিভাৱক আমাৰ স্কুলৰ এখন ফাংচন 5টা বজাত সেই ফাংচনখন তেখেতৰ হাতে শুভ আৰম্ভ হ'ব তাত বিভিন্ন কাৰ্যক্ৰম থাকিব আৰু আমাৰ তৰালি সময় বাইদেউ এটা গীতৰ অনুষ্ঠান থাকিব আৰু 8 তাৰিখে যিহেতু আমাৰ সেইটো ইয়াত আমি বিশেষ কিছুমান নাম উল্লেখ কৰি দিয়া নাই 8 তাৰিখে আমাৰ প্ৰেজেণ্ট ছাত্ৰ ছাত্ৰীৰ যিটো কাৰ্যক্ৰম থাকিব তাত প্ৰিয়ংকা ভঁৰালীও বাল্যমনৰ ষ্টুডেণ্ট প্ৰিয়ংকা ভঁৰালী 8 তাৰিখে প্ৰিয়ংকা ভঁৰালীও এইটো আমাৰ প্ৰেজেণ্ট ছাত্ৰ ছাত্ৰীৰ যিটো অনুষ্ঠান থাকিব তাত প্ৰিয়ংকা ভঁৰালীও আহিব তাৰমানে তেওঁ এক ষ্টুডেণ্ট হিচাপে এটা হেৰি কৰি যাব সেইটো মানে প্ৰিয়ংকা ভঁৰালীৰ নাম দিয়া উল্লেখ কৰা নাই কিন্তু কমন হেৰিটোত সোমাই আছে আৰু তৰালি শৰ্মা 10 তাৰিখে তৰালি শৰ্মাৰে মেইন প্ৰগ্ৰেম থাকিব বাকী থাকিব সেইদিনাখন 8 তাৰিখে চয়নিকা দত্ত আমাৰ প্ৰাক্তন ছাত্ৰী গতিকে এইকেইটা আপোনালোকক দিয়া হৈছে তাত ডিটেইলছটো পাবই মই থুলমূলকৈ ক'লোঁ আৰু আপোনাৰ এই গোটেইকেইটা অনুষ্ঠানতে আপোনালোকক পুনৰ ক'লোঁ আপোনালোকক উপস্থিতি আমি কামনা কৰিছোঁ যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰজাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696